মহাপুৰুষ তথা গুৰুজনৰ নিৰ্দেশনে বৈকুণ্ঠত কল্পতৰু ভাগৱত হস্তৰ পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যোৰহাটৰ নিমাতী পথৰ বৰুৱাবাৰী গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত কৰা হয় জনপ্ৰিয় ব্যাখ্যাকাৰ জগত বনিয়াৰ দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে যোৰহাটৰ নিমাতী ৰোডৰ বৰুৱাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ 8 আৰু 9 তাৰিখে অৰ্থাৎ শনি আৰু দেওবাৰে অনুষ্ঠিত কৰা হৈছে। এই ভাগৱত শাস্ত্ৰ ব্যাখ্যাৰ বাবে লখিমপুৰ জিলাৰ পৰা জনপ্ৰিয় ব্যাখ্যাকাৰ জগত বনিয়াক নিমন্ত্ৰণ জনাই আনিছে এই গাঁৱৰ সমূহ ৰাইজে। এই ভাগৱত ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত উদ্দেশ্যে হৈছে যে নৱপ্ৰজন্মৰ মাজত ভাগৱতৰ যি তত্ত্ব, এই তত্ত্বসমূহ গ্ৰহণ কৰি সমাজত শান্তি সমৃদ্ধি বজাই ৰাখিবলৈ সুচিন্তাৰ জীৱন যাপন অতিবাহিত কৰিবলৈ এক বাৰ্তা। আমি বৰুৱাবাৰী গাঁৱৰ এই নামঘৰসমূহ ৰাইজৰ সমবেত হৈ দুদিনীয়া কাৰ্যসূচীৰে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি আমাক আমন্ত্ৰণ কৰি আনিছে আৰু আমি তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছোঁ আৰু মই ৰাইজলৈ আহ্বান জনাইছোঁ মহাপুৰুষ গুৰুজনাৰ নিদৰ্শনৰে যে আমি যদি অনাগত দিনত প্ৰত্যেকখন গাঁৱে যদি এনেধৰণৰে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰে তেতিয়াহ'লে উঠি অহা প্ৰজন্মক আমি আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নিব পাৰিম আৰু আমাৰ সমাজখনত আমি শান্তি মৈত্ৰী ঐক্য সম্প্ৰীতি এনাজৰীয়া আমি বান্ধি দিব পাৰিম। মহাপুৰুষ গুৰুজনাৰ এই মহান আদৰ্শ আমি যাতে প্ৰত্যেকখন গাঁৱৰ ৰাইজে আমি এনেধৰণে পালন কৰিব পাৰোঁ। বছৰত এবাৰকৈ যদি হয় তেতিয়াহ'লেও আমাৰ সমাজৰ আমূল পৰিৱৰ্তন আহিব। গতিকে আমি উঠি অহা প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগুৱাই নিয়াৰ কাৰণে আমাৰ সকলোৱে চেষ্টা অব্যাহত ৰাখিব লাগিব। মই ভাবোঁ তেতিয়াহ'লে গুৰুজনাৰ যি নিদৰ্শন, এই নিদৰ্শনে আমাৰ মাজত ঐক্য সম্প্ৰীতি আৰু প্ৰেম এনাজৰী আমাক একতাৰ দৰে বান্ধি ৰাখি আমি আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া মই গুৰুজনাৰ নিদৰ্শনৰ পৰা মই বক্তব্য ৰাখিছোঁ। কৃষ্ণ। বৰুৱাবাৰী গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা সকলো ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ উন্নয়ন সমিতি আৰু বৰুৱাবাৰী গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই ভাগৱত ব্যাখ্যা ভাগ আৰম্ভ হৈছে। আজিৰ পৰা ইয়াত উপস্থিত আছে সকলোৱে পৰিচিত শ্ৰীযুত জগত বনিয়া বাপ, লগতে টংকেশ্বৰ পদ্মেশ্বৰ বাপ ইয়াত আহি উপস্থিত হৈছেহি। আমি বহুত দিনৰ এটা পৰিকল্পনা আছিল, বৰ্তমান দেশৰ যিটো অৱস্থা, নৱপ্ৰজন্মৰ যিটো বিশৃংখলতা, এই সকলোবিলাকৰ ওপৰত লক্ষ্য ৰাখি যাতে নৱপ্ৰজন্ম সকলো আধ্যাত্মিক চিন্তাধাৰাৰে তেওঁলোক আগবাঢ়ি আহে, তাৰ ওপৰত লক্ষ্য ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰে এই মহান কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ অকল বৰুৱাবাৰী গাঁও, হয়, অকল বৰুৱাবাৰী গাঁও, আমাৰ ইয়াত বেলেগ গাঁও আমি ওচৰৰ গোটেইকেইখন গাঁও নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল আহি উপস্থিত হৈছে আৰু উপস্থিত আহিব। কাইলৈতো আজিতো শনিবাৰ, কাইলৈ দেওবাৰ, কাইলৈ উপস্থিত আহিব, উপস্থিত থাকিব। গতিকে আমাৰ এই উদ্দেশ্য অতি মহান। আমি আশা ৰাখিছোঁ এই আপোনালোকৰ যোগেদি এই মহান কাৰ্যসূচীটো সকলো ৰাইজে গম পাব বুলি আশা ৰাখিলোঁ আৰু এই কাৰ্যসূচীৰ পৰাই যথেষ্টখিনি আমাৰ প্ৰভু ভগৱন্ত চৰণত সকলো ৰাইজেই এটা সুবিধা পাব আৰু আধ্যাত্মিকৰ জৰিয়তে পুৱা গধূলি নৱপ্ৰজন্মই প্ৰভু ভগৱন্তক চিন্তা কৰিব আৰু ধূপডাল দিব পাৰিব লাগিব বুলি বা ধূপডাল দিব বুলি আমি আশা ৰাখি আমি নাহিকৈ পাম। যোৰহাটৰ পৰা সুজিত দাসৰ ৰিপৰ্ট, নিউজ 24 NE।